নমস্কাৰ সকলোকে স্কলাৰশ্বিপ সম্বন্ধীয় আনটা ইম্পৰ্টেণ্ট খবৰ আপোনাক দিব লৈছোঁ আৰু সেইটো প্ৰকাশ পাইছে গভট অফ আছাম অথবা অসম চৰকাৰৰ পৰা প্ৰকাশ পাইছে আৰু হৈছে ডাইৰেক্টৰেট অফ ট্ৰী টাইপছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম কি দিছে চাই লোৱা হওক দ্য ডাইৰেক্টৰেট অফ ট্ৰী টাইপছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম ইনভাইটছ অনলাইন এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং স্কিম ফ্ৰম দ্য eligible applicant belonging to tree types and Adivasi community for the financial year 2025-26 আর যিসকল আমাৰ ষ্টুডেন্ট আছে tree types and Adivasi community তেওঁলোকে এপ্লাই কৰিব পাৰিব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এণ্ড সাইমন সিং হৰো স্পেশাল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আৰু ইয়াৰ কাৰণে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই লওক আৰু প্ৰি মেট্ৰিক মিন্স আছে মেট্ৰিক পাছ নকৰা অৰ্থাৎ মেট্ৰিকৰ ক্লাছ 10 ৰ তলখিনি আৰু পোষ্ট মেট্ৰিক হৈছে মেট্ৰিক পাছৰখিনি দেখিছে আৰু তেওঁলোক গ্ৰেজুৱেশ্যন হাই সেকেন্ডাৰী তেওঁলোকে এপ্লাই কৰিব পাৰিব পোষ্ট মেট্ৰিকটো এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেন্ট অফ আছাম এণ্ড মাষ্ট বিলং টু ট্ৰী টাইপছ এণ্ড আদিবাসী কমিউনিটি undertaking on the annual family income starting that is not exceeding 5 lakh per annum to be submitted by the parents guardian as per format অসমৰ চাইবেকিনা হ'ব লাগিব লগতে ট্ৰী টাইপছ আৰু আদিবাসী কমিউনিটি হ'ব লাগিব লগতে তেওঁলোকৰ যিখন ইনকাম সাৰ্টিফিকেটত তেওঁলোকৰ 5 লাখ তল হ'ব লাগিব দেখিছে আৰু ইনকাম সাৰ্টিফিকেট তেওঁলোকৰ ডিভিজিখন আমাৰ অসম চৰকাৰৰ পৰা প্ৰকাশ পায় সেইখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব instruction which the applicant are advised to read carefully the respective guidelines of the scheme for the eligibility and terms and condition prior to fill their application the scheme guidelines are eligible at our official website www.assam.gov.in and also at the Sri online application portal sriassam.in আৰু দুটা ওয়েবসাইট দিছে এই দুটা ওয়েবসাইট আপোনালোকে এপ্লিকেশন কৰিব পাৰিব অৰ্থাৎ আপোনালোকে এপ্লিকেশন ফিল আপ কৰিব পাৰিব আৰু ইয়াত দিছে all applicants shall provide correct details of their own bank account in the application আপোনালোকৰ যিজন ষ্টুডেন্ট এপ্লাই কৰিব তেওঁলোকৰ নিজৰ বেংক একাউণ্ট থাকিব লাগিব তেওঁলোকৰ মা দেউতাকৰ বেংক একাউণ্ট দিলে তেওঁলোকৰ নহব in no case applicant applying repeatedly from different subdivisions shall be considered আপোনালোকে বিভিন্ন সাবডিভিজনত এপ্লাই কৰিব পাৰিব all the already registered applicant need to log in through the user ID and password created during the previous year of the application and need to only upload the necessary relevant document to avail the scholarship and financial grant so যিসকলে অলৰেডি আগত এপ্লাই কৰিছে তেওঁলোকে পুনৰ এপ্লাই কৰিব পাৰিব আৰু যিখিনি প্ৰয়োজনীয় নেসেসাৰী ডকুমেন্ট তেওঁলোকে আপলোড কৰিব লাগিব আৰু ইউজাৰ আইডি পাছৱৰ্ড দি পিনে all fresh applicant applying for any scheme need to first register themselves in the www.sriassam.in online portal and then follow the necessary steps to complete the application process আৰু যদি ফাৰ্স্ট টাইম আপোনালোকে এপ্লাই কৰিব তেতিয়ালে আপোনালোকে website দিছে www.sriassam.in ত আপোনালোকে গৈ পিনে ফাৰ্স্ট ৰেজিষ্টাৰ আৰু আমিও কৈ থাকো আপোনাৰ ভিডিও যোগাযোগ কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিম আপোনালোকে ক'লে হ'ল এই ওয়েবসাইটত গৈ আপোনালোকে ফাৰ্স্ট ৰেজিষ্ট্ৰেচন তাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেন্ট বিষয় চাই লওক the online application are going to receive from first day of June 2025 through Sri online application portal up to 16 day of July 2025 অৰ্থাৎ প্ৰথম 1 জুনৰ পৰা আৰম্ভ হ'ব আৰু 16 জুলাই লাষ্ট ডেট আৰু যিসকলৰ আপোনালোকৰ যদি কিবা ডকুমেন্টছ নাই কাষ্ট সাৰ্টিফিকেট হওক বা আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটটো লাগিবই আপোনালোকৰ ফাৰ্স্ট টাইম ট্ৰী টাইপছ বা আদিবাসী কমিউনিটি লগতে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট যিখন প্ৰয়োজন হয় সেইখন আপোনালোকে এই সময়ৰ ভিতৰতে এপ্লাই কৰি আপোনালোকে উলিয়াই ল'ব পাৰিব খুব এটা ইম্পৰ্টেন্ট বস্তু আৰু মনত ৰাখিব 5 লাখ below 5 lakhs আপোনালোকৰ হ'ব লাগিব জব কৰা হলে আপোনালোকৰ অসুবিধা হ'ব যদি আপোনালোকৰ জব কৰা নাই বা আপোনালোকৰ যদি 5 lakhsৰ তলত যদি আপোনালোকৰ ইনকাম আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব খুব এটা ইম্পৰ্টেন্ট বিষয় আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত সুবিধা হয় আৰু
ইয়াৰ পৰা যিটো পইচা দিয়ে সেইটো খুব সুবিধা হয় প্ৰিভিয়াছ ইয়েৰবিলাকতো আমি কেইবাজনকো ছাত্ৰ ছাত্ৰীক এপ্লাই কৰিছিলোঁ তেওঁলোকে এই ক্ষেত্ৰত লাভ কৰি ল'ব আৰু তেওঁলোকৰ খুব সুবিধা হৈছে এইটো কাৰণে খুব এটা গুৰুত্বপূৰ্ণ বিষয় এনেই তেওঁলোকৰ এপ্লাই কৰিলে বা তেওঁলোকে নাপাব তেনে কথা নহয় এপ্লাই কৰিলে তেওঁলোকে পাবই আৰু খুব এটা সুবিধা হয় এইটো পঢ়াৰ ক্ষেত্ৰত আগন্তুক দিনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ বন্ধু বান্ধৱীসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত খুব সুবিধা হয় গতিকে ভিডিও যদি ভাল লাগিছে এটা লাইক এটা সাবস্ক্ৰাইব আৰু এটা ফলো কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী বা আপোনাৰ ওচৰ চুবুৰীয়াসকলক ভিডিওটো শ্বেয়াৰ কৰি দিব কালি প্ৰকাশ পাইছে ইতিমধ্যে আৰু আজি নিউজ পেপাৰ দিছে কালি ইতিমধ্যে প্ৰকাশ পাইছে গতিকে সময় আছে কেইদিনমান অতি সোনকালে তেওঁলোকক জনাই দিয়ক যাতে তেওঁলোকে ডকুমেণ্টছসমূহ ৰেডি কৰিব পাৰে থ্যাংক ইউ